আল্লাহ কোরআনত এজন সাহাবীৰ নাম উল্লেখ কৰিছে সেই সাহাবীজনৰ নামটো কি এটা নেজানো নাজানা জায়েদ ইবনে হাৰিছ ৰাদিয়াল্লাহু তাআলা এতিয়া তুমি মোক কোৱা কোৰআনৰ ভিতৰত সবাতোকৈ দীঘল সূৰাটোৰ নামটো কি সূৰা বাকাৰা সূৰা বাকাৰা চিয়ৰ Sure. আচ্ছা কোৰআনৰ ভিতৰত এনেকুৱা এটা সূৰা আছে যেটো সূৰাত বেছি কমাণ্ডমেণ্ট আহিছে আল্লাহৰ সেই সূৰাটোৰ নামটো কি ওকে সূৰা নিসা কি হয় সূৰা নিসা আৰু এটা কোৱেশ্চন সুধো আৰু এটা কোৱেশ্চন হৈছে যে আমি ফাদাৰ অফ দ্য নেশ্যন বুলি কাক কওঁ জাতিৰ পিতা বুলি কাক কওঁ মহাত্মা গান্ধী আচ্ছা ওচৰলৈ আহা তুমি অলপ জাতিৰ পিতা বুলি আমি মহাত্মা গান্ধী কওঁ ঠিক আছে ফাদাৰ অফ দ্য প্ৰফিট বুলি কাক কওঁ ইব্ৰাহিম আলাইহিছ সালামক আমি ফাদাৰ অফ দ্য প্ৰফিট বুলি কওঁ এনেকুৱা এজন সাহাবীৰ নাম কোৱা যিজন সাহাবীক আল্লাহৰ নবী হযৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এডপ্ট কৰিছিল মানে আকোৱালি লৈছিল আদৰি লৈছিল তুলি লৈছিল এটা নেজানো জায়েদ ইবনে হাৰিছ ৰাদিয়াল্লাহু তাআলা ঠিক আছে মনত থাকিব ওকে আজিলৈ হ'ব ওকে